ভাষা বিতৰ্কৰ মাজতে তামিলনাডুত আন এক পদক্ষেপ বাজেটত ৰুপিজৰ সলনি লিখিলে তামিল ভাষাত প্ৰত্যাহাৰ কৰিলে টকাৰ প্ৰতীক ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিবাদৰ মাজতে এই সিদ্ধান্ত তামিলনাডুত হিন্দী ভাষাক লৈ সৃষ্টি হোৱা বিবাদৰ মাজতে ষ্টেলিন চৰকাৰে হাতত লৈছে আন এটা ডাঙৰ পদক্ষেপ ডিএমকে চৰকাৰে আঁতৰাইছে হিন্দীত থকা টকাৰ চিহ্ন তাৰ সলনি ব্যৱহাৰ কৰিছে তামিল ভাষাৰ টকাৰ প্ৰতীকক প্ৰথমবাৰৰ বাবে কোনো এখন ৰাজ্যই সলনি কৰিছে টকাৰ প্ৰতীকক ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰি হিন্দী জাপি দিয়াৰ অভিযোগত তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে তামিলনাডু চৰকাৰৰ এই পদক্ষেপৰ পাছতে এতিয়া দেশজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনে কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতি কঠোৰ ভাষাৰে সমালোচনা কৰিছিল ইয়াৰ উদ্দেশ্য ভাৰতৰ বিকাশ নহয় বৰঞ্চ হিন্দী ভাষাৰ বিকাশহে তামিলনাডু চৰকাৰে এনইপিৰ বিৰোধিতা কৰে কিয়নো ইয়াৰ দ্বাৰা শিক্ষা খণ্ডত তামিলনাডুৰ অগ্ৰগতি সম্পূৰ্ণৰূপে ধ্বংস হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে এনইপিয়ে অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীক সহায় আগবঢ়োৱাৰ অস্বীকাৰ কৰিছে বিজেপিক আক্ৰমণ কৰি ষ্টেলিনে কৈছে বিগত 10 বছৰৰ তামিলনাডুৰ উন্নয়ন বেয়াকৈ প্ৰভাৱিত হৈছে তামিলনাডু চৰকাৰে নতুন শিক্ষানীতিৰ মূল দিশসমূহ বিশেষকৈ তিনিভাষিক সূত্ৰ কাৰ্যকৰী কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত ৰাজ্যখনক দিয়া 573 কোটি টকাৰ প্ৰথম কিস্তিৰ সাহায্য বন্ধ কৰি দিয়ে নীতিৰ সৈতে জড়িত নিয়ম অনুসৰি সৰ্বশিক্ষা অভিযানৰ বাবে আৰ্থিক সাহায্য লাভ কৰিবলৈ ৰাজ্যসমূহে এনইপিৰ নিৰ্দেশনা মানি চলাটো আছিল বাধ্যতামূলক নিউজ ডেস্ক ৰিপৰ্ট পিবি সংবাদ